শোণিতপুৰ জিলাৰ বৰচলা বিধানসভা সমষ্টিৰ অন্তৰ্গত নগাপথাৰ অঞ্চলত এখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে বিপদসংকুলভাৱে বিদ্যালয়লৈ অহা যোৱা কৰে আৰু এয়া কেৱল এদিনৰ নহয়, নিতৌ এই বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে এনেধৰণে এই বিধ্বস্ত কালভাৰৰ ওপৰেদি তেওঁলোকে বিপদসংকুলভাৱে স্কুললৈ অহা যোৱা কৰে। এয়াই বিদ্যালয়খন আছে বৰচলা বিধানসভা সমষ্টিৰ অন্তৰ্গত যি নগাপথাৰ অঞ্চলত, আৰু এই বিদ্যালয়খন হৈছে মানৱেন্দ্ৰ শৰ্মা যি মেমৰিয়েল প্ৰাথমিক বিদ্যালয়। আৰু এই বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে এনেধৰণে তেওঁলোকে নিতৌ এই যি বিধ্বস্ত কালভাৰ্ট, এই বিধ্বস্ত কালভাৰ্টৰ ওপৰেদি বিদ্যুতৰ যি খুঁটা, এই খুঁটা পাৰি তেওঁলোকে এনেধৰণে বিপদসংকুলভাৱে আহ যাহ কৰি আছে। মই দেখুৱাইছো, এয়া হৈছে যি মিছামাৰীৰ নগাপথাৰ অঞ্চলৰ মানৱেন্দ্ৰ শৰ্মা প্ৰাথমিক বিদ্যালয়। আৰু কিছু সৰু যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে পানী পাৰ হৈ তেওঁলোকে গছকি আহ যাহ কৰে, এই দিশেদি তেওঁলোকে আহ যাহ কৰে। আৰু কিছু অলপ ডাঙৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে এই বিদ্যুতৰ খুঁটাৰ ওপৰেদি তেওঁলোকে অহা যোৱা কৰে নিতৌ। এই ক্ষেত্ৰত পঞ্চায়ত প্ৰতিনিধিয়ে আজি কুপতি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। মই এগৰাকী ছাত্ৰ আছে, তোমাৰ নাম কি বাবু? এইপিনে আহিবা। তোমাৰ নাম কি? ক্ৰিষ্টফাৰ মুৰা। এইটো স্কুলৰ নাম কি? মানৱেন্দ্ৰ শৰ্মা মেমৰিয়েল প্ৰাথমিক বিদ্যালয়। এই কালভাৰটো ভাঙা কিমান দিন হ'ল? ঢেৰ দিন হ'ল। বহুত দিন হ'ল হ'ল। এনেকুৱাই আছে? হয়। এতিয়া পানী বাঢ়িছে? হয়। কষ্ট হয় নে নাই তোমালোকৰ? হয়। ভয় লাগে নে নাই পৰি যাম কেতিয়াবা? লাগে। ইয়াতে পৰি যাম বুলি ভয় লাগে? হয়। সদায় অহা যোৱা কৰা তোমালোকে? হয়। বেলেগ ৰাস্তা নাই? নাই, ইফালে আছে, দূৰ হয়। হয়। পানী বাঢ়িলে তোমালোকে অহা যোৱা কৰা নাই? ইয়াত কৰো। পৰি গৈছে নেকি কেতিয়াবা? নাই কৰা। এতিয়া কি আহ্বান জনাবা? দলংটো বানিলে হেমন্ত বিশ্বকৰ্মা বনাই দিলে অকমান ভাল হ'ব। দলংটো বনাই দিব লাগে? হয়। কাক বনাব কৈছে? হেমন্ত বিশ্বকৰ্মা। হিমন্ত বিশ্ব শৰ্মা হয়। মুখ্যমন্ত্ৰী? হয়। বনাই দিব লাগে? হয়। কষ্ট হয় তোমালোকে? হয়। সৰুবিলাক ক'ত কোনপিনে দি আহে? সৰুবিলাক বোকা দি আহে, পানী পাৰ হৈ আহে? হয়। ওপৰত ভয় কৰে? হয়। নিশ্চয়কৈ এই ছাত্ৰগৰাকীয়ে এনেধৰণে আহ্বান জনাইছে মুখ্যমন্ত্ৰীক যে এই বিদ্যালয়খনৰ অহা যোৱা কৰা যিটো এই কালভাৰ্ট, আৰু মই দেখুৱাইছো এনেধৰণে 50তকৈ বেছি ছাত্ৰ ছাত্ৰী আছে এই বিদ্যালয়খনত। মই স্থানীয় এগৰাকী সচেতন যুৱক আছে, মই তেওঁৰ সৈতে কথা পাতিম, কাৰণ বাৰম্বাৰ আহ্বান জনাই অহাৰ পিছতো এই বিদ্যালয়খনৰ অহা যোৱা কৰা যিখন কালভাৰ্ট বনাই দিয়াৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা নাই। কি ক'ব? হয়, চাওক, আজি 4-5 বছৰ হ'ল এই কালভাৰটো আমাৰ এনেকাই পৰি আছে, আৰু আমি খৰালি কালতো আমি যোগাযোগ কৰিছিলো, আৰু আমাৰ আগৰ যোনজন এম এল এ তেওঁকো আমি জনাইছিলো যে আমাৰ এইটো কালভাৰটো বনাই দিব লাগে, স্কুলৰ শিক্ষাৰ্থীৰ কাৰণে দিগদাৰ হৈ আছে অহা যোৱাৰ কাৰণে। আৰু পঞ্চায়ত প্ৰতিনিধিক আহ্বান জনাইছিলো যে আপোনালোকে এইটো আমাৰ খৰালি কালতে বনাই দিয়ক, যিহেতু বাৰিষা সময়ত দিগদাৰ হয়। আজি আমাৰ এই অৱস্থা হৈছে যে মানে পঞ্চায়ত প্ৰতিনিধিও নুশুনে, আৰু আমাৰ যিসকল মানে তেওঁলোকৰ কাৰ্যকৰ্তা আছে তেওঁলোকেও মানে এইখিনিৰ বিষয়ে মাত নামাতে, আৰু তেওঁলোকে মানে আজিলৈকে ব্যৱস্থাই নকৰিলে। আৰু যিখন আগত আমি ডালা কালভাৰ্ট এটা চেংচন হৈছে বুলি তেওঁলোকে জনাইছিলে, তো সেই ডালা কালভাৰ্টটো মানে আজিলৈকে নহ'লগৈ। আজি তেওঁলোকক আমি অসম চৰকাৰৰ আমি শিক্ষামন্ত্ৰীক আহ্বান কৰিব বিচাৰিছো, যিহেতু আজি ছাত্ৰ এজন দেশৰ ভৱিষ্যত, আৰু এই ছাত্ৰগৰাকীয়ে যদি এই স্কুলত মানে অধ্যয়নত আছে, আজি তেওঁ ইমান 6-7 বছৰৰ ষ্টুডেণ্ট ইয়াত আছে, 6ৰ পৰা আৰম্ভ কৰি বাকী যিমান ষ্টুডেণ্টখিনি ইয়াত আহি আছে, আৰু তেওঁলোকে সৰু ষ্টুডেণ্টখিনি পানীৰে পাৰ হয়, আৰু বাকী ডাঙৰখিনি এই পকী খুঁটিৰ ওপৰেদি পাৰ হৈ আছে। তো আজি মানে এনেকা অনুভৱ কৰিছো যে আমাৰ এই ভিতৰুৱা অঞ্চলৰ কাৰণে তেওঁলোকে এই স্কুলৰ মানে গুৰুত্ব দিয়া নাই নেকি, বা গুৰুত্ব নিদি তেওঁলোকে কাম কৰিব বিচাৰিছে নেকি। আৰু আমি এটা কথা ক'ব বিচাৰো যে আজি আমি 1 বছৰ ধৰি আমি বিভাগৰ কৰ্তৃপক্ষক আমি দাবী জনাই আহিছো যে এইটো স্কুলত আমাক আৰু এজন শিক্ষক লাগে। তেওঁলোকে আজিলৈকে শিক্ষক দিব পৰা নাই, আৰু শিক্ষক নিযুক্তি দিবও পৰা নাই, আৰু তেওঁলোকে শিক্ষক আনিবও পৰা নাই। তো আজি আমি কিমান দিন হ'ল ভাঙা? আজি এইটো 5 বছৰে হ'ল ভাঙা। নিশ্চয়কৈ ছাত্ৰ ছাত্ৰীসকলে এনেধৰণে নিতৌ বিপদসংকুলভাৱে তেওঁলোকে অহা যোৱা কৰিব লগা হয়, আৰু এই ক্ষেত্ৰত
তেওঁলোকে এতিয়া বৰচলাৰ যিগৰাকী বিধায়ক ঋতুপৰণ শৰ্মা আছে, ঋতুপৰণ শৰ্মা লগতে জিলা প্ৰশাসন, শিক্ষা বিভাগক এই ক্ষেত্ৰত এই বিদ্যালয়খনলৈ অহা যোৱা কৰা যিটো পথ কালভাৰ্ট নিৰ্মাণ কৰাৰ ক্ষেত্ৰত শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।